দিনাখন মানে মাঘৰ বিহু উৰুকা দিনাখন আমি কেইজনমানে মিলি এটা গাহৰি আনিছিলোঁ। ভেলাঘৰৰ মুখতে গাহৰিটো কটা হৈছিলে। কটাৰ মানে প্ৰায় ইতিমধ্যে শেষেই হ'বলৈ হৈছিলে। তেনেকুৱাতে মানে গাঁৱৰ কেইজনমান ব্যক্তি আহি লগতে VDB পাৰ্টিও আছিলে। তেওঁলোকে মানে ক'লে গাহৰিটো ইয়াত কটাৰ পাৰ্মিশ্যনটো ক'ত পালে বা কাক বা সুধিছিলা নেকি, এনেধৰণে কিছুমান মানে প্ৰশ্ন কৰা। মই ক'লোঁ কাকোতো সোধা প্ৰয়োজন থকা বুলি ভবা নাছিলোঁ, কিন্তু যদিও মোৰ ভুল হৈছে আপোনালোকে ক্ষমা কৰি ভৱিষ্যতে মই নকৰোঁ বুলি মই ক'লোঁ। তাৰপিছত তেতিয়াও মানে মোক অকণমান সকিয়নি এটা দিছে যে ভৱিষ্যতে যে এনেকুৱা কাম কৰিব নালাগে বা ইয়াত এনেকুৱা এটা কোনো কৰিব নোৱাৰিব, আমি তেখেতলোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তাতে কথাষাৰ আমি মাফ খোজাৰ পিছত মীমাংসা হৈ গ'ল। তাৰপিছত ৰাতিলৈ প্ৰায় 8:30-9 মান বজাত কাদিৰ আহমেদ আৰু শ্বাহিদ আহমেদ ওৰফে চাহিল, এওঁলোক দুজনে আহি মোক ভেলাঘৰৰ পৰা মাতি মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত সেই একেষাৰ কথাক লৈ মানে দিনৰ যিটো মানে গাহৰি কটা বিষয়টোক লৈ মানে তৰ্ক বিতৰ্ক লিপ্ত হৈ মানে মোক মাৰপিট কৰে। তেতিয়া তেনেতে মোৰ ফেমিলি আৰু মোৰ ভায়ে মোৰ কাজিয়া শুনি কাষতে আছিলে, ৰাস্তাৰ কাষতে প্ৰায় 20 মিটাৰমান আঁতৰতে। তেতিয়া যাওঁতে এওঁলোকক গাটো হাত লগাই বা দুখ পায়, টনা আজোৰা কৰোঁতে মাইকী মানুহক ব্লাউজ পাতিছে আৰু লগতে মোৰ মাও দুখ পাইছে, মোৰ ভাই দুখ পাইছে, মোৰ মাইকী মানুহক পেটত লাত মাৰিছে। মোৰ এই চকুত আপোনালোকে দেখিছে, চকুত মই দুখ পাইছোঁ। মানে হাতত তৰোৱাল লৈ আহিছিলে, হাতৰ মুঠিৰ পৰা লাগিছে যেন অনুভৱ কৰিছোঁ। মানে মই কি হ'ল নাজানো, নাকৰ পৰা মোৰ তেজ ওলাই মই বেহুচ হৈ পৰি গ'লোঁ, মাইকী মানুহ বেহুচ হৈ পৰি, তাৰ পিছৰখিনি মই নাজানো। এই সংক্ৰান্তত আৰক্ষীক খবৰ দিছিল? আৰক্ষীক ৰাতি আমি যেতিয়া জখম পাইছোঁ, ৰাতি আমি থানালৈ গৈছোঁ, গৈ ট্ৰিটমেণ্ট কৰালে। এতিয়া আমি এজাহাৰ এখন দিছোঁ, এইখন আইনে সুব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। তেওঁলোকে আহি আমাক সুধিলে যে গাহৰিটো কাটিবলৈ তোমালোকক পাৰ্মিশ্যন ক'ত পালা, অধিকাৰ ক'ত পালা, তোমালোকে কাক সুধি কাটিছা গাহৰিটো। তেতিয়া আমি ক'লোঁ যে গাহৰিটো কাটিবলৈতো আজি ক'তো পাৰ্মিশ্যন নালাগে, চৰকাৰেতো কৈছে গাহৰিটো অ'পেন কাটিছে। তাৰপৰা তেওঁলোকে কৈছে তহঁতি এবাৰলৈ যি কাটিলি বোলে, আৰু এবাৰলৈ নেক্সট টাইমলৈ নাকাটিবি, নহ'লে ইয়াতকৈ বোলে আমি ভয়ংকৰ বোলে পৰিস্থিতি হেৰি কৰিম বুলি কৈছে, আমাক একশ্যন ল'ম বুলি কৈছে। তাৰপৰা তেনেকুৱা কথা আমাৰ লগৰজনে ক'লে যদি ভুল হ'ল আৰু আজিৰ পৰা আগলৈ আমি এনেকুৱা কাম নকৰোঁ। তাৰপিছত গধূলিলৈ এওঁলোকক খেপ পিটি, মইতো ঘৰত আছিলোঁ, যেতিয়া এওঁক ভেলাঘৰত আছিলে, এওঁক ভেলাঘৰৰ পৰা উলিয়াই নি মাৰ পিধৰ কৰে, চিঞৰ বাখৰ হয়, গোটেই মাৰিছে গাহৰি কটালৈ মাৰিছে বুলি চিঞৰিছে। তেতিয়া আমি ল মাৰি আহিছোঁ, তেতিয়া দেখিছোঁ যে ক'ত কি হৈছে। তেতিয়া আমি আহি কিনে দেখিছোঁ যে ইয়াক মাৰি থকাটো হয়, ইয়াক মাৰিছে, এওঁ মাইকী মানুহক মাৰিছে, পুৰা গুৰ মাৰিছে, আমি নিজ চকুৰে দেখিছোঁ। তাকে মানে মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে মানে কৈছে আৰু যে গাহৰি কিয় কাটিছ, গাহৰি কটালৈ কিনে সিহঁতি প্ৰশ্ন উত্থাপন কৰিছে, মানে নেক্সট টাইম যাতে কাটিব নালাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে। আমি মানে কি অসমত থাকি যদি আমি অসমৰ বিহুটো ভালকৈ পালন কৰিব নোৱাৰোঁ, আমি কিহৰ অসমীয়া? বিহুৰ দিনাখনে আমাৰ এনেকুৱা এটা লজ্জিত ঘটনা হৈ গৈছে। আমাৰ অসমীয়া আমি বিহু পালন কৰি থকা অৱস্থাতে আমাৰ অসমীয়া এতিয়া আমাৰ মাইকী মানুহৰ গাত সিহঁতি হাত তুলিছে, কাপোৰ চাপোৰ ফালি দিয়া নিচিনা আছে। অলপ কেছটো ইফাল হৈ গৈছে ন, এটা লাজৰ কথা। মানে আমাৰ সেইটো এটা উচিত তদন্ত লাগে। আৰু এই ল'ৰা কেইটামান আছে আৰু চতুৱা বুলি কয়, তেখেতে কৈছে ঐ গাহৰি খোৱাকেইটা ওলাই আহ, ৰাতি মাছ নিশা চিঞৰিছে, মানে অলপ মৃত্যুৰ ভাবুকি নিচিনা কৰিছে, মানে যে আমি এতিয়া আমি ওলোৱা সময় কৰোঁ হয় নাই কওকচোন। আমাৰ এতিয়া বাহিৰলৈ নগ'লে একো কাম নহয়, ল'ৰা ছোৱালী ইফাল সিফাল আমি স্কুল নিওঁ, অনা নিয়া আমাৰ মানুহ কিছুমানে এতিয়া অহা যোৱা কৰি থাকে কামৰ ক্ষেত্ৰত। তো মানে কি আমাৰ ভয় হৈ গৈছে, নিজৰ জেগাডোখৰতে আমি এতিয়া ছেফ নহয়। মানে মানুহজনক ভেলাঘৰৰ পৰা মাতি নি কিনে মাৰধৰ কৰে, তাৰপিছতে মই চিঞৰ শুনি কিনে দৌৰি যাওঁ, মোকো সিহঁতি মাৰধৰ কৰে। কোনে মাৰিলে? ৰেকিব আছিলে, শ্বাহিদ আছিলে, তাৰপিছত বুটু বুলি জানো, এনেকৈ নামটো নাজানো মই। কাৰণটো কি মাৰপিট কৰা? মাৰপিট কৰাৰ কাৰণটো দিনত মানে গাহৰি এটা আনিছিলে, সিহঁতৰ কেইবাজনো মিলি কিনে গাহৰিটো আনিছিলে, কাটিছিলে, কটাক লৈ মানে তৰ্ক বিতৰ্ক হৈ গ'ল। সেইটো আমাঠাৰ হৈ গ'ল। আমাঠাৰ হোৱাৰ পিছত ভেলাঘৰৰ পৰা মাতি নি কিনে এইখিনি কৰি কিনে কাজিয়া কৰে গাহৰিটো কটালৈ। থানাত এজাহাৰ দিয়া? থানাত এজাহাৰ মানে আমি লগালগ যেতিয়া দুখ পালোঁ, সিহঁতি কোনোবা আমাক লৈ গৈ থানাত সুমিয়ালে। থানাত সুমিয়াৰ পৰা আমাক থানাই ট্ৰিটমেণ্ট কৰিলে। ট্ৰিটমেণ্ট কৰাৰ পিছত এতিয়া এজাহাৰ দি থৈছোঁ, কি ব্যৱস্থা লয়। আৰক্ষীয়ে কি ক'লে? আৰক্ষীয়ে এতিয়ালৈকে আমাক একো কোৱা নাই, একো জনোৱাও নাই। আমি খালি বেলেগৰ মুখে দিয়ে গম পাইছোঁ। মাৰপিট কৰিবলৈতো শ্বাহিদৰ ঘৰ গোটেই ফেমিলি আহিছিলে, খালি তাৰ মাক আহিছিলে, তাৰপিছত পুতেক 3টা আছিলে। সিহঁতৰ অস্ত্ৰ আনিছিলে, ডাঙৰ তৰোৱাল এখন লৈ আহিছিলে। কিহেদি মাৰিছে সেইটো খালি গম নাপাওঁ। কটাৰী এখন কিন্তু পৰি আছিলে, পিছত মোৰ ল'ৰাই পাই কিনে বুটলি আনি ঘৰতে থৈছেহি।
স্বাধীনতা দিৱসৰ দিনাই গোলাঘাট টাউনত এজন যুৱকক প্ৰহাৰ 3 যুৱকৰ এজন যুৱকক সামান্য কথাতে মৰিয়াই প্ৰাণে মৰাৰ চেষ্টা 3 যুৱকৰ ঘটনাটো সংঘটিত হয় গোলাঘাট নগৰৰ কানহাইলাল চাৰিআলিত এগৰাকী সাহসী মহিলাৰ বাবে প্ৰাণ ৰক্ষা ভাস্কৰ তামুলী নামৰ যুৱকজনৰ ৰাজপথতে মৰিয়াই ভাস্কৰ তামুলীক ৰক্তাক্ত কৰিলে 3 যুৱকে আক্ৰমণকাৰী 3 যুৱক ক্ৰমে সৰফৰাজ ইউসুফ আহমেদ আসিক ৰহমান আৰু ৰায়াত আহমদ হাজৰিকাক আৰক্ষী আটক কৰিছে ইফালে মূৰ আৰু শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰক ভৰ্তি কৰা হৈছে গোলাঘাটৰ চিভিল হস্পিটেলত গোলাঘাট ব্যুৰো জননী লাইভ স্বাধীনতা দিৱসৰ দিনাই গোলাঘাট টাউনত এজন যুৱকক প্ৰহাৰ 3 যুৱকৰ এজন যুৱকক সামান্য কথাতে মৰিয়াই প্ৰাণে মৰাৰ চেষ্টা 3 যুৱকৰ ঘটনাটো সংঘটিত হয় গোলাঘাট নগৰৰ কানহাইলাল চাৰিআলিত এগৰাকী সাহসী মহিলাৰ বাবে প্ৰাণ ৰক্ষা ভাস্কৰ তামুলী নামৰ যুৱকজনৰ ৰাজপথতে মৰিয়াই ভাস্কৰ তামুলীক ৰক্তাক্ত কৰিলে 3 যুৱকে আক্ৰমণকাৰী 3 যুৱক ক্ৰমে সৰফৰাজ ইউসুফ আহমেদ আসিক ৰহমান আৰু ৰায়াত আহমদ হাজৰিকাক আৰক্ষী আটক কৰিছে ইফালে মূৰ আৰু শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰক ভৰ্তি কৰা হৈছে গোলাঘাটৰ চিভিল হস্পিটেলত গোলাঘাট ব্যুৰো জননী লাইভ অসমীয়াৰ শেষ দুৰ্গটো আঘাত সানিলে অপশক্তিয়ে খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ মৰাণতো অসমীয়াক পিটিলে এচাম লোকে ভোগালী বিহুৰ উৰুকাৰ দিনা গাহৰি কটাৰ বাবে অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিছিল দুৰ্বৃত্তই তথ্য অনুসৰি মৰাণৰ খুমটাই সোণালী পথত শেহতীয়াকৈ ক্ষীৰোদ চাংমাই নামৰ এজন যুৱকে গাহৰি মাংস কটাক লৈ সৃষ্টি হৈছিল সংঘাত তাৰ পিছতে ৰেকিব আহমেদ কাদিৰ আহমেদ আৰু চাহিদ আহমেদে চোকা অস্ত্ৰলৈ ক্ষীৰোদ চাংমাইক মাতি আনি গুৰুলকৈ প্ৰহাৰ কৰিছিল এই সন্দৰ্ভত মৰাণঘাট থানাত গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ নকৰিলে জানিব পৰা মতে চৰাইদেউ জিলাৰ মৰাণৰ খুমটাই সোণালী পথত ভেলাঘৰৰ সন্মুখত গাহৰি কাটিছিল স্থানীয় যুৱক ক্ষীৰোদ চাংমায়ে সেই সময়তে ওচৰৰে দুজনমান বিশেষ সম্প্ৰদায়ৰ যুৱকে গাহৰি কটাত বাধা দিছিল চাংমাইক প্ৰথম অৱস্থাত ক্ষীৰোদ চাংমায়ে সেই কথা মানি লৈছিল কিন্তু সেইদিনা ৰেকিব আহমেদ কাদিৰ আহমেদ আৰু চাহিদ আহমেদে চোকা অস্ত্ৰ লৈ ক্ষীৰোদ চাংমাইক মাতি আনি গুৰুলকৈ প্ৰহাৰ কৰে ঘটনা সন্দৰ্ভত সেইদিনাই মৰাণঘাট আৰক্ষীক এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে অভিযোগ অনুসৰি বৰ্তমানে বিশেষ সম্প্ৰদায়ৰ যুৱক কেইজনৰ পৰা ক্ষীৰোদ চাংমাইৰ পৰিয়ালৰ লোক বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে যুৱক কেইজনে পৰিয়ালটোক বিভিন্ন ধৰণেৰে ভাবুকি দিয়াত উপায়হীন হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা